বেংকৰ পৰা শিক্ষকগৰাকীয়ে উলিয়াই আনিছিল 2.5 লাখ টকা। টকাখিনি থৈছিল বাইকৰ টুল বক্সত। টকাখিনি থৈ সহকৰ্মীৰ সৈতে পাতিছিল কিছু কথা, কিন্তু মাত্ৰ 3 মিনিটতে বাইকৰ পৰা নোহোৱা হ'ল ধন। বুধবাৰে দিনৰ ভাগত বেংকৰ পৰা 2.5 লাখ টকা উলিয়াই আনিছিল শিক্ষক সুন্দৰ চন্দ্ৰ ডেকাই। ধনখিনি বাইকৰ টুল বক্সত থৈ বিভাগীয় কাম থকাৰ বাবে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত উপস্থিত হৈছিল শিক্ষকগৰাকী। সেই সময়তে চিনাকি এগৰাকী শিক্ষকক লগ পাই মাত্ৰ অলপ সময়ৰ বাবে দুয়োৱে পাতিছিল কথা। তাৰ পিছত উভতি আহি হতভম্ব হৈ পৰে সুন্দৰ চন্দ্ৰ ডেকা, কাৰণ বাইকৰ পৰা চুৰে নিলে ধন। দিন দুপৰতে মঙলদৈ চহৰত সংঘটিত হোৱা এই চুৰিকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধনখিনিৰ লগতে বেগটোত থকা বেংকৰ নথি পত্ৰ আৰু বিভাগীয় নথিও লৈ যোৱাৰ অভিযোগ দিছে শিক্ষকগৰাকীয়ে। মোৰ নাম সুন্দৰ ডেকা। স্কুল পস্কে হাইস্কুল। ঘৰ মোৰ গোপালপুৰ। কি হ'ল কেনেকৈ মানে মই এই হাল খাতাত পইচা পাই দিব পৰা নাই, নৰাৰ কাৰণে বোলে অলপ পইচা লওঁ আনি বুলি মই লোন ল'লোঁ। লোন লৈ আজি 2.5 লাখ টকা এটা উলিয়াই দিলোঁ। আনি বেগখন ষ্টেট বেংকৰ পৰা পইচাটো উলিয়াই আনি এই বেগখনতে আছে। বেগখন মই লৈ যাই আকৌ ইয়াতে IAS অফিচত মই ইলেকশ্যনৰ এপইণ্টমেণ্ট লেটাৰখিনি আনিলোঁ। আনি তাতে ভৰাই উঠি বেগখন বক্সত ভৰালোঁ। ভৰাই বক্সটো তাৰমানে মই ধুনীয়াকৈ এনেকৈ মাৰি দিলোঁ, কিন্তু লক নাছিল। তাৰপিছত এই চিনাকি শিক্ষক এজনকে দেখা পাই জাষ্ট আধা মিনিটৰ কাৰণে তেওঁক বোলে ইয়াতে আহিছে নেকি এনে বুলি জাষ্ট খবৰটো ল'লোঁ। লৈ ঘূৰি চাই দেখোঁ যে আৰু বাকচটো খোলা। তাৰপিছত চাই দেখোঁ যে আৰু বেগটো নাই। বাইকৰ বাকচটো। তাৰপিছত আৰু বেগটো নাই। 2.5 লাখ টকা আছিল। আৰু মোৰ গোটেইখিনি নথি পত্ৰই আছিল, ষ্টেট বেংকৰ এই চেকবুক, একাউণ্ট, HDFCৰ একাউণ্ট, চেকবুক, গোটেইখিনি বস্তু আছিল। মই একো অনুমান কৰা নাই, কাৰণ বাইকত আহি আছোঁ, মোৰ পাছত কোন আহিছে কি আৰু একো নাজানো। নহয় অন্যমনস্ক নহয়, জাষ্ট বক্সটোৱে এনেকৈ বক্সটোৰ ভিতৰত বেগটো ভৰাই দিলোঁ। দি তাৰমানে বেগটো এনেকৈ ভৰাই মানুহজনক দেখিলোঁ। দেখি উঠি বেগখন মানে বাস্কেটটো এনেকৈ বন্ধ কৰি দিলোঁ। দি উঠি তেওঁক মাথাষাৰ দিলোঁ। তেওঁ জাষ্ট ৰিটায়াৰমেণ্ট লৈছে, বাইকৰ ওচৰতে আছোঁ, কিন্তু বাইকৰ পৰা মই হাতখন এৰাই দিলোঁ। তাৰ পাছত ৰিটায়াৰ হোৱা জাষ্ট খবৰটো ল'লোঁ। লৈ কি আকৌ বেগ হৈ দেখোঁ যে মই হেৰিটো বাকচটো যেনেকৈ বন্ধ কৰিছিলোঁ মুখখন, সেনেকৈ নাই। লগে লগে খোলা দেখা পাই কি মোৰ ছাছপেক্ট হৈছে, দেখোঁ যে নাই বেগ। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে সেই ধনখিনি কোনে নিলে সেয়া জানিব পৰা হোৱা নাই। মঙলদৈৰ পৰা কিশোৰ কলিতাৰ ৰিপৰ্ট, টাইম 8। ৰাজ্যত নিৰ্বাচনী জ্বৰ। পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট? নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে। 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ। টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে। Powered by Datamation.